নমস্কাৰ, গুড মৰ্ণিং অসম। সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। পোনপ্ৰথমতে আপোনালোকৰ নিশ্চয় খবৰ ভাল আৰু মোৰ ভালে হৈ আছোঁ। এতিয়া নিশ্চয় মই আপোনালোকে ক'ত আছোঁ মই আপোনালোকে নিশ্চয় চিনিয়ে পায়। গবাই ছেকেণ্ডেৰী ফিল্ডত আছোঁ, বাইকখন লৈ আনিলোঁ। আৰু লগতে আমি আজি আলোচনা কৰিব গৈ আছোঁ আছাম পুলিচ ABUBৰ, যিহেতু আজি 14 এপ্ৰিল তাৰিখে আমাৰ আছাম পুলিচ ABUBৰ যিমানখিনি 6 এপ্ৰিল তাৰিখে এক্সাম অনুষ্ঠিত হৈছিলে, তো তাৰে আজি আমাৰ এনচাৰ কি মুকলি হ'ব। যিহেতু আজি যোৱাকালি আমাৰ আছাম পুলিচ SLBRB ৱেবছাইটত আমাৰ যিহেতু লিংক এক্টিভেট হৈছে, নটিচ এটা দিছে। আমাৰ যিহেতু আজি 14 এপ্ৰিল 11টা বজাৰ পিছত আমাৰ এনচাৰ কি মুকলি কৰা হ'ব। আৰু লগতে আমাৰ 50 টকা দি আমাৰ OMR চিটখন চেক কৰিব পাৰিব, আমাৰ কেনেদৰে ফিল আপ কৰিছিলে বা কেনেকৈ আমি কোনটো বস্তু থাকি গ'ল বা কোনটো বুকলেট নাম্বাৰ কেনেকৈ থাকি গ'ল সকলোৱে চেক কৰিব পাৰিব। আৰু লগতে আমাৰ কিছুমান কুৱেশ্যনত লগত মানে ইহঁতৰ লগত কুৱেশ্যন কৰিব পাৰিব 500 পে' কৰি পিনি। আৰু লগতে মই আজি ক'বলৈ গৈ আছোঁ আমাৰ আছাম পুলিচ ABUBৰ, আৰু মই যিহেতু আজিৰ পৰা কেইদিনমানৰ আগত মই ভিডিঅ' এটা বনাইছিলোঁ আছাম পুলিচ ABUB আৰু কনষ্টেবল গ্ৰেড 3 চিভিল ডিফেন্স হোমগাৰ্ডৰ বিপৰীতে। তো তাতে বহুতে মোক কমেণ্ট কৰি আছে, দাদা আমাৰ চিভিল ডিফেন্স হোমগাৰ্ডত মই ফিজিকেলত মই 30+ পাইছোঁ আৰু ৰিটেনত মই 25+ মই পাইছোঁ, মোৰ নাম আহিবনে? বহুতে কমেণ্ট কৰি আছে। আৰু ষ্টেট ৱাইজত কাটক কাটিবনে আৰু ডিষ্ট্ৰিক্ট ৱাইজত কাটক কাটিবনে বহুতে কমেণ্ট কৰিছে। যাদু এতিয়ালৈকেতো আমাৰ যোৱা বছৰো এইখন যোনটো চিভিল ডিফেন্স হোমগাৰ্ড কনষ্টেবল গ্ৰেড 3টো যোনটো যোৱা বছৰ আমাৰ যিহেতু ষ্টেট ৱাইজতে কাটিছিলে কাটকখন, আজি এইবছৰো ষ্টেট ৱাইজতে কাটিব। এতিয়ালৈকেতো ডিষ্ট্ৰিক্ট ৱাইজত কটা নাই, মই চাইছোঁ। আৰু এইখন যেতিয়া আমাৰ ফিজিকেলত কাটক মাৰিছোঁ তেতিয়াও ষ্টেট ৱাইজতে কাটিছে, ডিষ্ট্ৰিক্ট ৱাইজত কোনো ধৰণৰ কটা নাই। আৰু আমাৰ আছাম পুলিচ ABUBটোৱে ডিষ্ট্ৰিক্ট ৱাইজত কাটিছে, আপোনালোকে নিশ্চয় গমেই পায়। বেলেগ ডিষ্ট্ৰিক্টত বেলেগ কাটক মাৰিছে আৰু কনষ্টেবল গ্ৰেড 3টো অল ষ্টেট সমানে মাৰিছে। আপোনালোকে নিশ্চয় যোনখিনি কেণ্ডিডেট মোৰ ভিডিঅ' চাইছে সকলোৱে গমেই পায়। আৰু মই তাৰ ওপৰত যদি আপোনালোকে নিশ্চয় ভিডিঅ' লাগে কমেণ্ট কৰিব। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ মই ৰিপ্লাই কৰিব চেষ্টা কৰিম। আৰু আপোনালোকে কমেণ্ট কৰিলে মই ভিডিঅ'টো বনাবলৈ সুযোগ পায়, কাৰণ আপোনালোকৰ যেতিয়া আপোনালোকে ফিজিকেলত ইমান পাইছে বা ৰিটেনত সিমান পাইছে বুলি কমেণ্ট কৰিলে মই এটা কাট লিষ্ট এটা বনাব পাৰিম। তেতিয়া মই কাট লিষ্টত ওপৰত সম্পূৰ্ণকৈ এটা ভিডিঅ' বনাওঁ, আপোনালোকে কমেণ্ট কৰিব। যোনে NCC থকা চিভিল ডিফেন্স হোমগাৰ্ডত বা কনষ্টেবল গ্ৰেড 3ত ইণ্টাৰভিউ দিছে বা যোনে তাত ইণ্টাৰভিউ মাৰিছে, পৰীক্ষা দিছে, সকলোৱে কমেণ্ট কৰিব আপুনি ফিজিকেলত কিমান পাইছে আৰু ৰিটাৰ্ণত কিমান পাইছে। আপোনালোকে কমেণ্ট কৰিলে মই কাট লিষ্ট এটা ধুনীয়াকৈ বনাব পাৰিম। তেতিয়া আমি ক'ব পাৰিম গোটেইখিনি ষ্টেট ৱাইজত গৈ আমাৰ কাট লিষ্টত কিমান যাব পাৰে, একজেক্টলি কিমান যাব পাৰে আপোনালোকে ফিক্সকৈ ক'ব পাৰিম। তেতিয়া আমাৰ যিহেতু এতিয়ালৈকে আমাৰ আছাম পুলিচ ABUBটো সকলোৱে গমেই পায় ষ্টেট ডিষ্ট্ৰিক্ট ৱাইজত কাটিছে, ষ্টেট ৱাইজত নাই কথা। আমাৰ লখিমপুৰ বা ধেমাজি হওক, মাজুলীয়ে হওক, বেলেগকৈ কাটকটো গৈছে, যিহেতু আপোনালোকে নিশ্চয় গম পায়। আৰু কোনো ধৰণৰ এতিয়ালৈকে মেনশ্যন কৰা নাই যে কোনটো ডিষ্ট্ৰিক্টত কিমান ABয়ে হওক বা UBয়ে হওক পষ্ট আছে, এনেকৈ মেনশ্যন কৰা নাই আজিলৈকে। তো এইটো কাৰণে এইটো কাটকটো এতিয়ালৈকে বনাব নোৱাৰা হৈছোঁ, কাৰণ কোনেও তাৰ ওপৰততো কমেণ্ট কৰা নাই এনেকৈ, সেইটো কাৰণে তাৰ ওপৰত বনাব পৰা নাই। চিভিল ডিফেন্স হোমগাৰ্ডত যিহেতু ষ্টেট ৱাইজকৈ যাব, তাৰ ওপৰত ইমানখিনি আপোনালোকে কম মাৰ্ক পালেও বা 25+ হ'লেও আপোনালোকৰ নাম আহিব, অহাৰ চান্স এটা আছে। তো আপোনালোকে টেনশ্যন নকৰিব, আপোনালোকে নিশ্চয় নাম আহিব আপোনালোকৰ। আজি ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।